নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজৰ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কোৱা হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ বাবে সুখবৰ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল সুখবৰ, কিয়নো অসম চৰকাৰে ঘোষণা কৰা অনুযায়ী ৰেচন কাৰ্ড থকা প্ৰতিজন মানুহে অহা 1 নৱেম্বৰ তাৰিখৰ পৰা লাভ কৰিব চেনি, দালি আৰু নিমখ। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে অহা 1 নৱেম্বৰ তাৰিখৰ পৰা প্ৰতি কিলো চেনি আপোনালোকে 38 টকাত আৰু মচুৰৰ দালি 69 টকাত আৰু নিমখ 10 টকা কেজিতে লাভ কৰিব নিজৰ ৰেচন দোকানীৰ ওচৰৰ পৰা। তো আপোনালোকৰ ৰেচন কাৰ্ড যদি আছে তেন্তে 1 নৱেম্বৰ তাৰিখলৈকে অপেক্ষা কৰক। 1 নৱেম্বৰ তাৰিখৰ পৰাই আপোনালোকে ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউলৰ উপৰিও চেনি, মচুৰৰ দালি আৰু নিমখ লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8 নিউজ পৰ্টেলৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো টাইম 8ৰ ফালৰ পৰা প্ৰদান কৰা আপডেটটো হ'ল ইয়াতে লিখা আছে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। অভিযোগ দিলেই লাভ কৰিব ধন। তো যিসকল মহিলাই অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল কিন্তু অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে অৰুণোদয় আঁচনিলৈ এখন বিশেষ হেল্পলাইন নম্বৰ। তো আপোনালোকৰ বেংক একাউণ্টত যদি অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250কৈ টকা সোমোৱা নাই তেন্তে অতি সোনকালে এইখন ফোন নম্বৰত কৰক ফোন কৰি অভিযোগ দিলে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তো ফোন নম্বৰটো আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ফোন নম্বৰটো হ'ল 1800202625। তো আপোনালোকে এইটো ফোন নম্বৰত ফোন কৰি চৰকাৰক দিব পাৰিব অভিযোগ। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।